নমস্কাৰ, আজি হৈছে 18 ফেব্ৰুৱাৰী বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ভূপেন বৰালৈ বিজেপিৰ 50 কোটি অফাৰ। ভূপেন বৰাই ক'লে মই ল'ম। এক ডাঙৰ খবৰ জনাইছো, হয় ঠিকেই শুনিছে। ভূপেন বৰালৈ বিজেপিৰ 10 কোটিৰ অফাৰ আগবঢ়োৱা হৈছে, কিন্তু ভূপেন বৰাই কৈছে যে মই 50 কোটি টকা দিলেহে ল'ম আৰু কেমেৰাৰ সন্মুখত মই ধন ল'ম। গৌৰৱ গগৈৰ কাৰণে মই একো নকওঁ বুলি মন্তব্য ভূপেন বৰাৰ। আৰু 50 কোটি টকা মোক দিলে মই ল'ম বুলি মন্তব্য ভূপেন বৰাৰ। আৰু 22 তাৰিখে বিজেপিত যোগদান কৰিব ভূপেন বৰাই। কংগ্ৰেছত এতিয়া নিষ্ঠাবান হোৱাৰ প্ৰতিযোগিতা চলিছে আৰু কংগ্ৰেছ ত্যাগী ভূপেন বৰাৰ এই বিস্ফোৰণ। ভূপেন বৰালৈ বিজেপিৰ 10 কোটি অফাৰ আৰু বিজেপিয়ে 50 কোটি টকা দিলেহে মই ল'ম বুলি মন্তব্য ভূপেন বৰাৰ। আৰু ভূপেন বৰালৈ এইবাৰ বিজেপিৰ 10 কোটি টকাৰ অফাৰ দেখিবলৈ পোৱা গৈছে আৰু ভূপেন বৰালৈ বিজেপিৰ 50 কোটি অফাৰ আৰু বিজেপিয়ে 50 কোটি টকা দিলেহে মই ল'ম বুলি মন্তব্য ভূপেন বৰাৰ। আৰু তেওঁ কৈছে যে কেমেৰাৰ সন্মুখত মই ধন ল'ম আৰু সেয়া অসমৰ ৰাইজে দেখিব, অসমৰ ৰাইজে জানিব আৰু গৌৰৱ গগৈৰ কাৰণে মই একোৱেই নকওঁ বুলি মন্তব্য ভূপেন বৰাৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। গৌৰৱ গগৈয়ে কিয় মাপ খুজিলে ভূপেন বৰাক? 22 ফেব্ৰুৱাৰীৰ পূৰ্বে ফাদিল কৰিব কংগ্ৰেছৰ কাহিনী। এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ। গৌৰৱ গগৈ কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ ভূপেন বৰাৰ মহা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। 22 তাৰিখৰ পুৱালৈকে কংগ্ৰেছে যিমান কৈ শেষ কৰিলে মই ভাল পাম আৰু 22 তাৰিখৰ পিছত মই আৰু উত্তৰ নিদিওঁ। গৌৰৱ গগৈৰ কাৰণে মই কেতিয়াও একো নকওঁৱেই। যদি মই কিবা হ'লোহেঁতেন তেতিয়াহ'লে তেওঁ মোৰ ওচৰত ক্ষমা খুজিবলগীয়া নহ'লহেঁতেন বুলি মন্তব্য এইবাৰ ভূপেন বৰাৰ। আৰু ভূপেন বৰাই এতিয়া কেতবোৰ বিস্ফোৰক মন্তব্য উত্থাপন কৰিছে কংগ্ৰেছৰ পৰা বিজেপিলৈ যাত্ৰাত। আৰু কংগ্ৰেছত এজন শিক্ষকৰ সন্তানৰ কোনো মূল্য নাই। 22 ফেব্ৰুৱাৰীৰ পূৰ্বে কংগ্ৰেছৰ বিষয়ে সকলো কথা কৈ যাম বুলি মন্তব্য ভূপেন বৰাৰ। আৰু গৌৰৱ গগৈ কংগ্ৰেছৰ বিৰুদ্ধে এবাৰ পুনৰ ভূপেন বৰাৰ মহা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। 22 তাৰিখৰ পুৱালৈকে কংগ্ৰেছে যিমান কৈ শেষ কৰিলে মই ভালেই পাম বুলি মন্তব্য ভূপেন বৰাৰ। আৰু 22 তাৰিখৰ পিছত মই একো উত্তৰ নিদিওঁ বুলি মন্তব্য ভূপেন বৰাৰ। আৰু গৌৰৱ গগৈৰ কাৰণে মই কেতিয়াও একো নকওঁৱেই আৰু যদি হ'লোহেঁতেন তেন্তে গৌৰৱ গগৈয়ে মোৰ ওচৰত ক্ষমা নুখুজিলেহেঁতেন বুলি মন্তব্য ভূপেন বৰাৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা। অসমকে ধৰি 10খন ৰাজ্যৰ 37খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 16 মাৰ্চত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু 5 মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 9 মাৰ্চ আৰু 26 ফেব্ৰুৱাৰীত জাৰি কৰা হ'ব নিৰ্বাচনৰ অধিসূচনা। আৰু 16 মাৰ্চৰ পৰা পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু অসমৰ 3খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা। অসমকে ধৰি 10খন ৰাজ্যৰ 37খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 16 মাৰ্চত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু 5 মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 9 মাৰ্চ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ গৌৰৱ গগৈক উভতি ধৰিলে ভূপেন বৰাই। মই পাবত গজা পেৰাচুট লেণ্ডিং কৰা কংগ্ৰেছী নকয় বুলি মন্তব্য ভূপেন বৰাৰ। আৰু ভূপেন বৰাই কৈছে যে মই পাবত গজা কংগ্ৰেছী নকয়। গৌৰৱ গগৈক উভতি ধৰিলে এইবাৰ ভূপেন বৰাই। মই পদত্যাগ কৰাৰ আগত কিয় 50 কোটি টকাৰ কথা কোৱা নাছিলোঁ? মই পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰা নাই। যদি বিজেপিয়ে 50 কোটি দিয়ে তেন্তে মই ৰাজহুৱাভাৱে ল'বলৈ সাজু আছোঁ। অসমৰ ৰাইজৰ আগত সেয়া মই গ্ৰহণ কৰিম আৰু সেই টকাৰে দেউতাৰ নামত ৰঙানদী ষ্টেডিয়াম সাজিম বুলি মন্তব্য ভূপেন বৰাৰ। আৰু 50 কোটি টকাৰে মই মোৰ সপোন পূৰণ কৰিম আৰু মই 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিম আৰু 22 তাৰিখলৈকে মই কংগ্ৰেছক উত্তৰ দি থাকিম, কিন্তু 22 তাৰিখৰ পিছত মই আৰু উত্তৰ নিদিওঁ। মই কেতিয়াও গৌৰৱ গগৈৰ বাবে একোৱেই নাছিলোঁ। মোৰ পিতৃ আছিল শিক্ষক আৰু গৌৰৱ গগৈৰ পিতৃ আছিল মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ লগত মোৰ তুলনা নকয় বুলি মন্তব্য ভূপেন বৰাৰ।
কংগ্ৰেছৰ টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা ওলালে গৌৰৱৰ প্ৰতিমূৰ্তি জ্বলিব। মই পাবত গজা কংগ্ৰেছী নকয়, গতিকে এইবাৰ গৌৰৱ গগৈক উভতি ধৰিলে ভূপেন বৰাই। মই পদত্যাগ কৰাৰ আগত কিয় 50 কোটি টকাৰ কথা কোৱা নাছিলোঁ? মই পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছলৈ উঠা নাই, আৰু যদি বিজেপিয়ে 50 কোটি টকা দিয়ে তেন্তে মই সেয়া ৰাজহুৱাভাৱে ল'বলৈ সাজু আছোঁ বুলি মন্তব্য ভূপেন বৰাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ গৌৰৱ গগৈৰ বিস্ফোৰণ। দুদিন আগত নাৰী অপমানৰ অভিযোগ আৰু এতিয়া হ'লগৈ মুখ্যমন্ত্ৰীৰ বাবে হিন্দু নেতা। আৰু কিয় এনেদৰে মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈয়ে, জনাইছোঁ সবিস্তাৰে খবৰ। এক ডাঙৰ খবৰ জনাইছোঁ, ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত হোৱাৰ পিছতেই গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া আহি পৰিছে। বহু ৰাজনীতিবিদ নোহোৱা হৈ গ'ল বিজেপি দললৈ গৈ, আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নোহোৱা হৈ গ'ল। ভূপেন বৰাই বিজেপিত কি সন্মান পাব সেয়া আমি নাজানো। এনেদৰে এতিয়া গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নাম লৈ বিজেপি নাযাওঁ বুলি কৈছিল ভূপেন বৰাই, আৰু তেওঁৰ কথাৰ কিমান যোগ্যতা আছে এতিয়া ৰাইজে বুজি লওক, আৰু সেয়া ৰাইজে গম পাইছে বুলি মন্তব্য গৌৰৱ গগৈৰ। আৰু নাৰীৰ অপমানৰ অভিযোগ উঠা ভূপেন বৰা এতিয়া মুখ্যমন্ত্ৰীৰ বাবে হিন্দু নেতা। হিমন্ত বিশ্ব শৰ্মাই হিন্দু নেতাক চাৰ্টিফিকেট দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰক, আৰু প্ৰথমে নাৰী অপমানৰ অভিযুক্ত সজালে, তাৰ পিছত সজোৱা হ'ল হিন্দু নেতা, আৰু দুই ককাই ভাই একে মঞ্চত ভালে থাকক বুলি মন্তব্য গৌৰৱ গগৈৰ। গৰু চিণ্ডিকেটৰ মানুহক টিকট দিব বিচাৰিছে বিজেপিয়ে। সাহস আছে যদি হিন্দু ধৰ্মক লৈ মোৰ লগত তৰ্ক কৰক, আৰু ৰাজহুৱাকৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ গৌৰৱ গগৈৰ। ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত হোৱাৰ পিছতেই এইবাৰ গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া আহি পৰিছে। বহু ৰাজনীতিবিদ নোহোৱা হৈ গ'ল বিজেপি দললৈ গৈ, আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নোহোৱা হৈ গ'ল বিজেপিলৈ গৈ, আৰু ভূপেন বৰাই বিজেপিত কি সন্মান পাব সেয়া আমি জানো, সেয়া অসমৰ ৰাইজে জানে বুলি এতিয়া বিস্ফোৰক মন্তব্য গৌৰৱ গগৈৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। সৃজনগ্ৰাম সমষ্টিৰ AUDFৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰ, আৰু সৃজনগ্ৰাম সমষ্টিৰ পৰা ৰেজাউল কৰিম চৰকাৰে নিৰ্বাচন খেলিব। আনুষ্ঠানিক ঘোষণা, ৰেজাউল কৰিম চৰকাৰৰ সংখ্যালঘু ৰাইজৰ হকে মাত মতা একমাত্ৰ দল হৈছে AIUDF, আৰু কংগ্ৰেছ বিজেপি কোনেও সংখ্যালঘু ৰাইজৰ হকে কাম নকৰিলে। কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ কথা কোনোদিন চিন্তাই নকৰিলে, আৰু কংগ্ৰেছত যোগদান কৰি মই মানসিকভাৱে কষ্ট পাইছিলোঁ। মই বিবেকক সুধি কংগ্ৰেছ দল ত্যাগ কৰিলোঁ, আৰু কংগ্ৰেছৰ লগত AIUDFৰ মিত্ৰতাৰ দুৱাৰ খোলা আছে। মন্তব্য এইবাৰ ৰেজাউল কৰিম চৰকাৰৰ, আৰু এইবাৰ সৃজনগ্ৰাম সমষ্টিৰ পৰা AIUDFৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰ, আৰু সৃজনগ্ৰাম সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ৰেজাউল কৰিম চৰকাৰে। আনুষ্ঠানিক ঘোষণা ৰেজাউল কৰিম চৰকাৰৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আকৌ বিৰোধীত খহনীয়া, 3 বিধায়কে যোগ দিব এইবাৰ অগপত। এক ডাঙৰ খবৰ জনাইছোঁ, ৰাজ্যৰ বিৰোধীত আকৌ ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে। 3 বিৰোধী বিধায়কে একেলগে যোগদান কৰিব অগপত, আৰু কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে যোগ দিব অগপত। AIUDFৰ কৰিমুদ্দিন বৰভূঞাই যোগদান কৰিব অগপত, আৰু AIUDFৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়েও যোগ দিব অগপত। অগপৰ নেতৃত্বৰে ৰুদ্ধদ্বাৰ বৈঠক 3 বিধায়কৰ। বিধানসভাৰ অগপৰ বিধায়নী কক্ষত ৰুদ্ধদ্বাৰ বৈঠক দেখিবলৈ পোৱা গৈছে, আৰু ৰাজ্যৰ বিৰোধীত আকৌ ব্যাপক খহনীয়া দেখিবলৈ পোৱা যাব। 3 বিৰোধী বিধায়কে একেলগে যোগদান কৰিব অগপত, আৰু কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে যোগ দিব অগপত। ৰাজ্যৰ বিৰোধীত আকৌ ব্যাপক খহনীয়া দেখিবলৈ পোৱা যাব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, কাইলৈৰ পৰা পবিত্ৰ ৰমজান মাহ, আৰু কাইলৈৰ পৰা মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ৰমজান মাহ, আৰু ভাৰতত স্থানীয় চন্দ্ৰ দৰ্শন সমিতিয়ে ঘোষণা কৰিব ৰমজানৰ সময়। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ৰমজান মাহক লৈ ব্যাপক উল্লাস দেখিবলৈ পোৱা গৈছে। ইছলামিক কেলেণ্ডাৰ চন্দ্ৰভিত্তিক মাহটোৰ প্ৰতিটো দিনেই গুৰুত্বপূৰ্ণ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে, আৰু ধৰ্মীয় তাৎপৰ্য বহন কৰা এই মাহটোত ইছলাম ধৰ্মী লোকসকলে আল্লাহক প্ৰতিটো দিনেই স্মৰণ কৰে, আৰু চেহৰীৰ ৰোজা আৰম্ভ কৰি ইফতাৰেৰে সম্পূৰ্ণ কৰে ৰমজানৰ দিন, আৰু প্ৰতিটো দিনেই মুছলমানসকলে আল্লাহৰ ওচৰত ধুনীয়া পৃথিৱী গঢ়াৰ সংকল্প লয়, আৰু একতা আৰু সম্প্ৰীতিৰ প্ৰতিশ্ৰুতিৰে আল্লাহক স্মৰণ কৰি প্ৰতিজন ব্যক্তিয়ে ত্যাগ কৰে লোভ আৰু মোহ,
আৰু আত্মশুদ্ধি ধৈৰ্য আৰু সহমৰ্মিতা বিচাৰি প্ৰতিগৰাকী মুছলমানে কৰে প্ৰাৰ্থনা আৰু ৰমজান মাহত 30 দিনৰ ৰোজাৰ অন্তত প্ৰতিগৰাকী মুছলমানে পালন কৰিব পবিত্ৰ ঈদ আৰু কাইলৈৰ পৰা ভাৰতত আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ যেহেতু দেখিবলৈ পোৱা গৈছে সৌদি আৰবত আজিৰ পৰা আৰম্ভ হৈছে ৰমজান মাহ আৰু ভাৰতত স্থানীয় চন্দ্ৰ দৰ্শন সমিতিয়ে ঘোষণা কৰিব ৰমজানৰ সময় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া ৰমজান মাহক লৈ ব্যাপক উল্লাস দেখিবলৈ পোৱা গৈছে